সৰু পথাৰত লায়ন্স ক্লাবৰ সফল ৰক্তদান শিবিৰ ২৬ ইউনিট ৰক্ত সংগ্ৰহ লায়ন্স ক্লাব অফ সৰু পথাৰ উদ্যোগত আৰু ধনশিৰি ট্ৰাক মালিক সন্থাৰ সহযোগত গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ সহায়ত শনিবাৰে ক্লাব ভৱন চৌহদত এক সফল স্বেচ্ছাসেৱী ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। মানৱ সেৱাৰ উদ্দেশ্যে আয়োজন কৰা এই ৰক্তদান শিবিৰটোৱে স্থানীয় ৰাইজৰ পৰা যথেষ্ট উৎসাহজনক সঁহাৰি লাভ কৰে। শিবিৰত মুঠ ২৬ গৰাকী স্বেচ্ছাসেৱী ৰক্তদাতাই ৰক্তদান কৰি ২৬ ইউনিট ৰক্ত সংগ্ৰহ কৰে। এই ৰক্ত প্ৰয়োজনীয় ৰোগীৰ সহায়ৰ বাবে ব্যৱহাৰ কৰা হ'ব। উদাহৰণ দাঙি ধৰি লায়ন্স ক্লাব অফ সৰু পথাৰ সভাপতি দীনেশ ভিলৱাৰিয়া আৰু প্ৰথম উপসভাপতি মাধৱ লহকৰেও শিবিৰত ৰক্তদান কৰে। শিবিৰটোত সমাজৰ কেইবাগৰাকীও সন্মানীয় ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সৰু পথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল নেওগ আৰু সংবাদকৰ্মী মন্টু শৰ্মায়ো ৰক্তদান কৰি এই মহান মানৱীয় কাৰ্যত অংশগ্ৰহণ কৰে। তেওঁলোকৰ এই পদক্ষেপে আন সকলকো ৰক্তদানৰ বাবে উৎসাহিত কৰে। ৰক্তদাতাসকলৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা মূল্যৱান অৱদানৰ স্বীকৃতি হিচাপে শিবিৰত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ৰক্তদাতাক প্ৰশংসা পত্ৰ আৰু উপহাৰ প্ৰদান কৰা হয়। এই উপলক্ষে লায়ন্স ক্লাবৰ তৰফৰ পৰা ৰক্তদাতা, স্বেচ্ছাসেৱক, চিকিৎসাকৰ্মী, ধনশিৰি ট্ৰাক মালিক সন্থা তথা স্থানীয় ৰাইজে আগবঢ়োৱা অভূতপূৰ্ব সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা হয়। লায়ন্স ক্লাব অফ সৰু পথাৰে ৰক্তদান শিবিৰটো সফলভাৱে সম্পন্ন কৰাত সহায় সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী ৰক্তদাতা আৰু সহযোগীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। সৰু পথাৰ লায়ন্স ক্লাবৰ আৰু ধনশিৰি ট্ৰাক মালিক সন্থাৰ উদ্যোগত আজি প্ৰথমবাৰৰ বাবে এই লায়ন্স ভৱনত ৰক্তদান শিবিৰ এটা আয়োজন কৰা হৈছে আৰু ইতিমধ্যে প্ৰায় ২০জন ব্যক্তিয়ে ৰক্তদান কৰিছে আৰু আপোনালোকে গম পায় এই ৰক্তদান শিবিৰত অলপ পাছতে আমাৰ সৰুপথাৰ থানাৰ অচি মহোদয় তেখেতো আহিব আৰু বহুত বিশিষ্ট ব্যক্তিসকলে আজি এই লায়ন্স ক্লাবৰ আৰু ট্ৰাক মালিক সন্থাৰ এই যৌথ উদ্যোগত হোৱা শিবিৰত ৰক্তদান কৰিব বিচাৰিছে আৰু কৰি আছে। আৰু এই ৰক্তদান শিবিৰৰ যোগেদি ধনশিৰি মহকুমাৰ এই সৰুপথাৰ সমষ্টিৰ ৰাইজৰ সহযোগত গোলাঘাটত এই ৰক্তদান তেজ ষ্ট'ৰ কৰা হ'ব আৰু ইয়াৰ পৰা ৰাইজ যথেষ্ট উপকৃত হ'ব। আমি আশা কৰিছোঁ যে এনেধৰণৰ শিবিৰবিলাক মাজে সময়ে হৈ থাকিলে ৰাইজ উপকৃত হ'ব আৰু সকলোকে আমি আজি যিসকলে ৰক্তদান শিবিৰত উপস্থিত হ'ল আৰু যিসকলে ৰক্তদান কৰিলে আমি দুয়োটা সংগঠনৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰক্তদান মহান দান, আপোনালোকে সকলোৱে গম পায় এইটো এটা মহৎ কাম আৰু এই মহৎ উদ্দেশ্য লৈ সৰুপথাৰ লায়ন্স ক্লাব আৰু ধনশিৰি ট্ৰাক অনাৰ এছ'চিয়েশ্যনৰ সহযোগত আৰু শ্বহীদ কুশল কোঁৱৰ ব্লাড বেংকৰ উদ্যোগত আমি আজি এক মহৎ কাম হাতত লৈছোঁ আৰু ইতিমধ্যে প্ৰায় 16 গৰাকীমান ব্যক্তিয়ে আমাৰ ৰক্তদান কৰিলে আৰু আমি ভাবোঁ এই ৰক্তদানৰ জৰিয়তে যিসকল ৰোগী বা ধৰক বিভিন্ন সময়ত তেখেতসকলক ৰক্তৰ দৰকাৰ হয় আমাৰ গোলাঘাট ব্লাড বেংকৰ পৰা তেওঁলোকে তাত এই ব্লাড এক্সচেঞ্জৰ জৰিয়তে ল'ব পাৰিব বা ধৰক তেখেতসকলৰ সুবিধাৰ্থে ল'ব পাৰিব। এই মহৎ কাম লৈ পেলাই আমি আজি এই মহান কামবিধ আৰম্ভ কৰিছোঁ আৰু আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই যিসকল ব্যক্তিয়ে ইতিমধ্যে আমাক ৰক্তদান কৰিলে তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল ব্যক্তিয়ে ব্লাড ডনেট কৰিম বুলি বা ৰক্তদান কৰিম বুলি এতিয়াও ভাবি আছে তেখেতসকলক মই অনুৰোধ জনাম আমাৰ সৰুপথাৰ ৰাজহুৱা বাছ স্থানত থকা ধনশিৰি ট্ৰাক অনাৰ এছ'চিয়েশ্যন আৰু লায়ন্স ক্লাবৰ যিটো নৱনিৰ্মিত কাৰ্যালয় তাত ইতিমধ্যে আবেলি 4 বজালৈকে আমাৰ এই ব্লাড ডনেশ্যন কেম্প চলি থাকিব। ইয়াত ব্যক্তিসকল সদায় ব্যক্তিসকল যিয়ে ভাবি আছে যে ব্লাড দিম বুলি ইয়ালৈ আহি আমাক এই কাৰ্যত সহায় সহযোগ কৰিব বুলি আমি আশা কৰিলোঁ।